वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गं गणपतये नमः। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 24 জেঠ শুক্ৰবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 7 জুন 2024 চন, ভাৰতীয় 17 জেঠ, মোং 29 জেলহত। আৰু আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:32:08, সূৰ্যাস্ত সন্ধ্যা 6:07:48। ব্ৰহ্ম মুহূৰ্তত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ আৰু বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্ল প্ৰতিপদ তিথি, দিনৰ 4:45:36 আজিৰ নক্ষত্ৰ মৃগশিৰা, ৰাতি 7:43 আৰু আজিৰ যুগ হ'ল 16 যুগ, ৰাতি 8:04:24 পৰ্যন্ত। কৰণ কিন্তু জ্ঞপকৰণ। 16 যুগ। 16 যুগত জন্মজাতক 16 ৰোগত পীড়িত হৈ থাকে। ধৰ্মাত্মা, শাস্ত্ৰ জ্ঞান, বিদ্যা আৰু তেওঁ ধন উপাৰ্জনত কুশল হয়, পাৰ্গত হয় আৰু তেওঁ যোগকৰ্তাও হয়। 16ৰ অৰ্থই হ'ল জোঙা, গতিকে তেওঁ আনক কষ্টদাতাও হয়। গতিকে এই যুগত যিকোনো শুভ কাম কৰিলে ইয়াৰ ফল অশুভ হয়। গতিকে এই যুগত এৰাই চলক সকলো মাংগলিক কাৰ্য, শুভ কাৰ্য আদি। আৰু এতিয়া চাওঁহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, বুধ, বৃহস্পতি, শুক্ৰ বৃষৰ ৰাশিত বহি আছে। মংগল বহি আছে মেঘ ৰাশিত। ৰাহু বহি আছে মীন ৰাশিত। কেতু আছে কন্যা ৰাশিত। শনি আছে কুম্ভ ৰাশিত। আৰু আজি চন্দ্ৰ বহি আছে বৃষভ ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃষভ ৰাশি, শুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, মহেন্দ্ৰ যোগ, দেৱগণ, কুকুৰৰ অস্থি, অষ্টোত্তৰী ৰবি, বিংশোত্তৰী মংগলৰ দশা। দিনৰ 7:56:06 মিথুন ৰাশি হ'ব বৈশ্যবৰ্ণ আৰু মতান্তৰে শুদ্ৰবৰ্ণ, মহেন্দ্ৰ যোগ, ৰাতি 7:43 নৰগণ, সাপৰ অস্থি, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী ৰাহুৰ দশা। আজি আদ্যৰিটো হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ, মতান্তৰে 7 দিনীয়া কান্তা যোগ, ৰাতি 7:43 7 দিনীয়া কান্তা যোগ, মতান্তৰে 15 দিনীয়া বেচা যোগ। মৰণত দুখ নাই। দিনৰ 4:45:36 একপাত। যাত্ৰা শুভ সিদ্ধি যোগ, পশ্চিমে যাত্ৰা নাই। দিনৰ 1:09:36 পূব আৰু উত্তৰেও যাত্ৰা নাই। দিনৰ 4:45:36 যাত্ৰা নাই, পাপ যোগ দুখ। গতিকে যিহেতু আজি শুক্ৰবাৰ, যদি কোনো যাত্ৰাত আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম সাধৱক্ষণ, জাতকৰ্ম, নামাকৰণ, নিষ্ক্ৰামণ, দেৱতা গঠন, নাও সজা, নাও যাত্ৰা, কিনা বেচা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তি স্তৱয়ন, শিল্পকৰ্ম আৰম্ভ, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ, সেৱন আদি ক্ষেত্ৰত নিষিদ্ধ। আৰু আজি খাদ্যত কোমোৰা খোৱা, দিনৰ 4:45:36 তিতা ভেকুৰী খোৱাও নিষেধ। যোগিনী আজি পূবত আৰু দিনৰ 4:45:36 উত্তৰত। আজিৰ কালবেলাৰ সময় হ'ল 9:42:20 পৰা 11:22:51 আৰু কাল ৰাত্ৰি নিশা 8:43:57 পৰা 10:03:23 আৰু বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতি 5:43 পৰা 6:28 9:08 পৰা 10:02 আৰু অমৃত যুগ দিনৰ 11:49 পৰা 2:30 ৰাতি 8:12 আছে আৰু 12:26 পৰা 2:33 শেষ নিশা 3:16 পৰা 4:40 গতিকে যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা বা ভ্ৰমণ আদি ক্ষেত্ৰত অতি উত্তম। আজি প্ৰতিপদৰ একনিষ্ঠ সন্দীপন। মাল্লিবাৰী সত্ৰত বাসুদেৱ আতা, জ্যোতিষী সংস্কৃত পণ্ডিত পুৰুষোত্তম ভট্টাচাৰ্য, যমুনাখাত আহতগুৰি বৰভাগ সত্ৰৰ সত্ৰাধিকাৰ চিত্ৰা গোস্বামী,
আই কপাহেৰা আহতগুৰি সত্ৰৰ বুঢ়া ভকত বৰবায়ন মোহন শইকীয়া সুজন গ্ৰামৰ খগেন্দ্ৰ নাৰায়ণ শৰ্মাৰ তিৰুভাৱ তিথি গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ আৰু পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ আৰু সাহিত্যচৰ্যা অতুল চন্দ্ৰ হাজৰিকা সাংবাদিক মথুৰা মোহন বৰুৱা আৰু নাট্যশিল্পী বাদুং দুপ্পাৰ ৰূপকাৰ শুক্ৰাচাৰ্য ৰাভাৰ আজি স্মৃতি দিৱস। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ আমোদ প্ৰমোদ, বৃষ যান বাহনৰ ভয়, সাৱধানে চলাওক। মিথুন আনন্দ লাভ, কৰ্কট কামনাপূৰ্ণ, সিংহ কৰ্মৰ পৰিৱৰ্তন, কন্যা সন্মান লাভ, তুলা অৰ্থ উন্নতি হ'ব, আৰ্থিক উন্নতি, বৃশ্চিক নানা বাধা আহিব পাৰে, গতিকে সাৱধানে থাকক, নিজক সংযম কৰি চলক। ধনু পিতৃ মাতৃৰ চিন্তা, মকৰ প্ৰণয় লাভ, কুম্ভ মনোবাঞ্ছা পূৰ্ণ, মীন নিৰানন্দ অশান্তি। গতিকে মনক অলপ সংযম কৰি পাৰিলে অকণমান প্ৰণায়াম কৰক, আজিৰ দিনত আপোনাৰ শুভ হ'ব। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।